दीननाथ का सके आवाज हमने কিমান প্রলোভন আহে তথাপি আমি আমার আবেগিক দিন দুটার কারণে প্রথম হয়েছে আজির দিনত আদিবাসী আমার মহিলা এজনী গুৱাহাটী মাজমজিয়াত অসমৰ ৰাজধানীত আজিৰ দিনত বিবস্ত্ৰ হৈছিল। সেই দিন স্মৰণ কৰিছোঁ আৰু আমি আবেগিক হৈছোঁ। লগতে আজি 28 বছৰ সংগ্ৰাম কৰাৰ পাছত জাষ্টিন লাকৰাৰ নেতৃত্বত তেখেতৰ আদৰ্শ মতে আমি সংগ্ৰাম কৰাৰ পাছত মই মেলকাজ টপ্প, অনিল কুজুৰ, বাদল কাৰ্তিক আমি আটাইয়ে আজি সংগ্ৰামৰ পৰা আমি বিদায় লোৱা নাই, অকণমান বিৰতি লৈছোঁ। আশাৰ পৰা আমি বিদায় লৈছোঁ, কাৰণ এটা সংগঠনত থাকিলে ছাত্ৰ সংগঠন কৰিলে সংগঠনৰ কিছুমান নিয়ম নীতি থাকে, বয়সৰ কথা আছে। আমি সেই বয়সৰ দেউনা অকণমান পাৰ কৰিলোঁ আৰু যিখিনি আমাৰ কাৰ্যকাল আছে সেইবিলাক আমি সমাপ্ত কৰিলোঁ। তাৰ পাছত আমি এতিয়া বিদায় লৈছোঁ। আমাক খুব আমি আৱেগিক হৈছোঁ, কিন্তু আশাই যি আদৰ্শ আমাক দিছে, জাষ্টিন লাকৰা যি আমাক শিকাইছে, আমি সেই আদৰ্শক মানি পেলাই আকৌ আমি কিন্তু সংগ্ৰাম কৰি যাম। এই সংগ্ৰাম আমাৰ ব্লাডত আছে, আমাৰ তেজত আছে, আমি এই সংগ্ৰাম কৰি যাম। কিন্তু কথাটো হ'ল কি আজিৰ দিনত 24 নৱেম্বৰ মই আকৌ কৈছোঁ, আজিৰ দিনত আমাৰ আদিবাসীসকলৰ অধিকাৰ দিৱস। আজিৰ দিনত আমাৰ নিৰ্যাতন হৈছিল, গুৱাহাটীত আদিবাসী নাৰী বিবস্ত্ৰ হৈছিল। আজিৰ দিনত মই ক'ব খুজিছোঁ আমি হতাশ হোৱা নাই। আমাক চৰকাৰে বহুত দিম বুলি কৈ একো নিদিলে, জনজাতিকৰণ নকৰিলে, মাটিৰ অধিকাৰ নিদিলে, ন্যূনতম মজুৰি নিদিলে, বাগানৰ হাজিৰা নবঢ়ালে আৰু অন্যান্য যিবিলাক মৌলিক অধিকাৰ আদিবাসীসকলৰ সেইটোৱে চৰকাৰে নিদিলে। গতিকে সংগ্ৰামৰ পৰা আমি কেনেকুৱা বিৰতি ল'ব পাৰোঁ, সংগ্ৰামক আমি কেনেকুৱা এৰিব পাৰোঁ। আশাক এৰিছোঁ, সংগ্ৰাম চলি থাকিব। হয়তো আমি অন্যান্য মঞ্চত যাব লাগিব আৰু মই ভাবোঁ এতিয়া অন্তত ৰাজনীতিভাৱে আমি চিন্তা চৰ্চা কৰিব লাগিব। যদি আমাক আদিবাসী সমাজে কয় যে আমি ৰাজনীতিত সক্ৰিয়ভাৱে আহিব লাগিব, নিশ্চিতভাৱে আমি ৰাজনীতিত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম। কিন্তু তাৰ আগতে এতিয়া আশাৰ পৰা ওলাইছোঁ, বিদায় লৈছোঁ। তৎক্ষণাৎভাৱে আমি আদিবাসীসকলৰ কাৰণে এটা প্ৰয়োজন আছে, এটা বৌদ্ধিক সংগঠন, ইণ্টেলেকচুৱেল প্লেটফৰ্ম। সেই ইণ্টেলেকচুৱেল প্লেটফৰ্মটো আমি বনাব চেষ্টা কৰিম আৰু ইণ্টেলেকচুৱেলি বৌদ্ধিকভাৱে আমাৰ কথাবিলাক অসমত, ভাৰতত আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে ইণ্টাৰনেশ্যনেলি আমি যি অভিজ্ঞতা লৈছোঁ আশাৰ পৰা, সেইখিনি আমি আন্তৰ্জাতিকভাৱে বৌদ্ধিকভাৱে ইণ্টেলেকচুৱেলি কথাবিলাক ডিবেট ৰাখিম, কথাবিলাক উপস্থাপন কৰিম। তো সেইটো আমি নহয়, এতিয়া আমি তাৎক্ষণিকভাৱে ইমিডিয়েটলি আমি সমাজৰ লগত জড়িত, আকৌ সমাজৰ লগত যাম। আমি বৌদ্ধিক সংগঠন, প্লেটফৰ্ম, মঞ্চ তৈয়াৰ কৰিম। সমান্তৰালভাৱে আমি বহুত কেইজন বিদায় আজি লৈছোঁ আৰু কিছুমানে ল'ব। যোনে যাৰ ইচ্ছা বিজেপিত যায়, কংগ্ৰেছত যায়, আম আদমি পাৰ্টিত যায়, জাতীয় পৰিষদত যায় বা ৰাইজৰ দলত যায়, য'তেই যাওক আমাৰ তাতে একো ক'বলগীয়া নাথাকিব। যোনে যিটো ৰাজনীতিৰ ওপৰত বিশ্বাস কৰে তেখেতসকলে যাব। কিন্তু আমাৰ কথা হৈছে কি যে যিহেতু আমি ইমান দিনে সংগঠন কৰিলোঁ, সংগ্ৰাম কৰিলোঁ আৰু যি ৰাজনীতি দলে আমাক প্ৰতাৰণা কৰিলে, অন্তত আমাক এটা আশা দেখাই পেলাই আমাক নিৰাশা কৰিলে, নিশ্চিতভাৱে তেনেকুৱা ৰাজনীতি দলত আমি নাযাওঁ। MLA হৈ থাকিলে, গতিকে আপুনি কেনেধৰণৰ পৰিকল্পনা কৰিছে? হয়, যিহেতু মই এজন পলিটিকেল নেতাৰে ঘৰৰ ল'ৰা আৰু সেই সূত্ৰেতো মোৰ ব্লাডতো ৰাজনৈতিক আছে আপোনালোকে ক'লে, আৰু সেইটো নিশ্চয় এই মোৰ যি বৰদেউতা যি আদৰ্শ নীতি আদৰ্শৰে যি ৰাজনৈতিক কৰিছিলে, আপোনালোকে চবে যিহেতু জ্ঞাত, ঢেকীয়াজুলিত প্ৰায় 25টা বছৰ ইয়াত সক্ৰিয় ৰাজনীতিত আছিলে। শহীদ নগৰী ঢেকীয়াজুলিত প্ৰায় 20টা বছৰ, তেখেত 5 বছৰ মিনিষ্টাৰ, 15টা বছৰ MLA আৰু 5টা বছৰ MP আছিলে। তেখেতৰ যিহেতু নিষ্ঠা আৰু সততাৰ চবে মানুহে তাৰ সেইটো নিষ্ঠা আৰু সততাক চবে সন্মান জনায় আৰু ময়ো আশা কৰিছোঁ যে তেখেতৰ যি ধৰণে নিকা ৰাজনীতি কৰিছিলে, ময়ো আশা কৰিম তাৰ যি নীতি আদৰ্শ
মই পালন কৰি যাম বুলি মই দৃঢ় বিশ্বাস আছে 2026ত আপুনি যদি ৰাইজে যদি ঢেকিয়াজুলি ৰাইজে যদি মোৰ প্ৰতি আস্থা প্ৰকাশ কৰে মই নিশ্চয় সাজু আছোঁ খেলিবৰ কাৰণে যিহেতু আমি ছাত্ৰ নেতাৰ পৰা আজিৰ পৰা মই বিদায় লৈছোঁ আৰু মই আপোনালোকক আগতেও কৈছোঁ যিহেতু ৰাজনৈতিকভাৱে এতিয়া যুদ্ধ হ'ব আপুনি কোনটো দলত যোগদান কৰাৰ সম্ভাৱনা আছে যিহেতু আমি সংগ্ৰামী নেতা আৰু যিহেতু আমি কৈ আছোঁ ইতিমধ্যেও যিহেতু যি চৰকাৰ এতিয়া যি চৰকাৰে চলি আছে বিজেপি নেতৃত্বাধীন যি চৰকাৰ চলি আছে আমাৰ জনগোষ্ঠীৰ কিন্তু কোনো উন্নতি হোৱা আমি দেখি পোৱা নাই আৰু সেই সূত্ৰতে মই নিশ্চয় বিৰোধী দলতে থাকিম সংগ্ৰাম কৰি যাম আৰু আমাৰ জনগোষ্ঠীটো আৰু একত্ৰিত কৰি যাতে আমাৰ অধিকাৰ কি ধৰণে সাব্যস্ত কৰিব পাৰোঁ সেইটো প্ৰায় 17টা বছৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা মোৰ এই সংগ্ৰামী জীৱন আৰম্ভ কৰিছিলোঁ আৰু মই প্ৰথম লখিমপুৰ জিলাৰ পৰা মোৰ ছাত্ৰ সংগঠন লগত জড়িত হৈ মই পৰৱৰ্তী শোণিতপুৰ জিলাৰ দায়িত্বভাৰ গ্ৰহণ কৰি তাৰ পাছত পৰ্যায়ে মই কেন্দ্ৰীয় সমিতিত গুৰু দায়িত্ব পালন কৰি গৈছিলোঁ আৰু প্ৰায় 17টা বছৰ পাছত আজি আনুষ্ঠানিকভাৱে মই দলৰ পৰা বিদায় লৈছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি নিশ্চয় আমি যিহেতু জন্মলগ্নৰে পৰা আন্দোলনকাৰী আৰু হয় এতিয়া আমি যি ছাত্ৰ নেতা হিচাপে যি ধৰণে আন্দোলন কৰিছিলোঁ হয়তো এতিয়া আমাৰ পদ্ধতি অলপ চেঞ্জ হ'ব হয়তো এতিয়া আমি নিশ্চয় যিহেতু ছাত্ৰ সংগঠনৰ পৰা ওলাইছোঁ পৰৱৰ্তীত আমি ৰাজনৈতিকভাৱে আমাৰ ৰাজনৈতিক আন্দোলন হ'ব আৰু মই আশা কৰিছোঁ যে যিহেতু এতিয়া আমাৰ নিচিনা যদি আদিবাসী সমাজত আপোনালোকে চবেই নিজে জ্ঞাত যে আমাৰ জনগোষ্ঠী ৰাজনৈতিকভাৱে দায়িত্ব লোৱাৰ ব্যক্তি খুবেই কম আৰু এতিয়া নতুন আইডিঅলজি নতুন চিন্তাধাৰা যদি আমাৰ উঠি অহা যুৱচাম যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে নিশ্চয় আমাৰ জাতিটো উদ্ধাৰ কৰিবলৈ আকৌ 200 বছৰ লাগিব তো মই আশা কৰিছোঁ যে পৰৱৰ্তী মোৰ যি ৰাজনৈতিক যাত্ৰা কিন্তু কোন দললৈ যাওঁ সেইটো পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকক জনাম আপোনাৰ ব্লাডত ৰাজনীতি আছে আপোনাৰ খুৰা আছে